নমস্কাৰ শুভাকাংক্ষীসকল, আমি আজি বহু পুৰণি দিনৰ এখন থানলৈ আহিছোঁ। থানখনৰ নাম হৈছে বালিগোসাঁই থান। প্ৰতি বছৰে ইয়াতে নাম প্ৰসংগ হয়। মই ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ বৰহঁতৰ লগত। আমাৰ ঘৰৰ পৰা বাট হ'লে বহু দূৰ হয়। আমি আজি খোজকাঢ়িয়ে আহিছোঁ গোটেইবিলাক। আৰু আমি আহি পোৱালৈ ইয়াত নাম প্ৰসংগ হৈয়ে আছে। নৈ কাষৰতে এই থানখন। ইয়ালৈ বহুত দূৰৰ পৰা ভকতসকল নাম প্ৰসংগ কৰিবলৈ আহে। এখন এখন গাঁও মিলি এটা এটাকৈ নাম দিবলৈ দিয়ে। পৰিৱেশটো কিন্তু বৰ সুন্দৰ দেই। নৈ পাৰত আহত গছৰ তলত কি সুন্দৰ বতাহ। ইয়ালৈ গৈ আমি চাহ খালোঁ আৰু কিছু সময় পাছত আকৌ আমাক মাতি নি খিচিৰিও খাবলৈ দিলে। খাই কৰি লৈ আমি আকৌ পুনৰ নামত বহিলোঁ। বহু দূৰণি ঠাইৰ পৰা ভকতসকল আহে কাৰণে ইফালে নাম চলি আছে যদিও প্ৰসাদ বিতৰণ কৰি আছিলে। আৰু কিছু ভকত নাৱেৰে নৈ পাৰ হৈ আহিছে ইয়ালৈ। আমাৰো বাট যিহেতু দূৰ, সেইকাৰণে নামৰ পৰা উঠি গৈ আমিও প্ৰসাদ ল'বলৈ গ'লোঁ। নাম একেবাৰে শেষ হোৱালৈ আমি তাত নাথাকিলোঁ। প্ৰসাদ লৈ কৰি আমি ঘৰলৈ অহালৈ বেলিও ডুবু ডুবুৱেই হৈছে আৰু। এন্ধাৰ নহওঁতেই আমি ঘৰ পাওঁগৈ বুলি লৰালৰিকৈ খোজ দিবলৈ আৰম্ভ কৰিলোঁ। কাৰণ যিহেতু পথৰুৱা বাট, তাত মানুহ ওচৰে পাজৰে নায়েই আৰু। কোনে কিমান স্পীডত খোজকাঢ়িব পাৰে বুলি আমি খোজকাঢ়ি ঘৰ পালোহি।